ছোৱালীৰ এনেকুৱা কি বস্তু আছে? এই ধৰি লওক আপোনাৰ প্ৰশ্ন বহুত বিধৰ থাকে। এই ধৰি লওক বোলে অসমৰ ৰাজধানী কি? বোলে দিছপুৰ। ভোম্বুৰাগুৰি দলং অসমৰ ক'ত আছে? বোলে তেজপুৰ। শৰাইঘাট দলং আপোনাৰ ক'ত আছে? বোলে গুৱাহাটী। কিন্তু ইনষ্টাগ্ৰামত আপোনাক এনেকুৱা কিছুমান প্ৰশ্ন সুধিব, আপুনিও চিন্তাত পৰি যাব। প্ৰশ্নটো চাই লওক, যদি উত্তৰ আছে প্লিজ কমেণ্ট এটা কৰি জনাব আচলতে এইগৰাকীয়ে কৈছে কি। ছোৱালীৰ এনেকুৱা কি বস্তু আছে গা ধুলে সৰু হৈ যায়? কোনে কোনে জানে কমেণ্ট কৰি জনাবা দেই। বাছ এইটোৱে বাকী আছিল আৰু কি জানো ছোৱালী মানুহৰ গা ধুলে কি সৰু হৈ যায় কি ডাঙৰ হৈ যায়। পাৰিলে কমেণ্ট এটা কৰি জনাব আপোনালোকে এগৰাকী কিনো কৈছে। আমি নাজানো ভাই, আমি মাত্ৰ নিমিত্ৰহে। কাৰণ আমি এইটো প্ৰশ্ন শুনাৰ পিছত আমি এটাই ভাবিম ন যে ছোৱালী মানুহৰ গা ধুলে নাপায় কৃষ্ণ প্ৰভু।